ভালে আছে আশা কৰিছোঁ ভগৱানৰ কৃপাত আপোনালোকৰ শৰীৰেৰে আছে। এতিয়া মই আপোনালোকক কি দেখুৱাবলৈ জানেনে? আমি আজি সকলোৱে একত্ৰিত হৈছোঁ এনুৱেল কনভেনশ্যন। ইয়াত এইবিলাক সকলো প্ৰডাক্ট আপোনালোকে দেখিবলৈ পাইছে। এই প্ৰডাক্টবিলাক কি জানেনে? এই সকলোবিলাক হৈছে একোটা বাস্কেট। হেল্থৰ কাৰণে বাস্কেট, আমাৰ ফাউণ্ডেশ্যন, আমাৰ হেল্থৰ কাৰণে, হেল্থ মেইনটেইন কৰিবৰ কাৰণে ফাউণ্ডেশ্যন প্ৰডাক্ট লাগে। সেই ফাউণ্ডেশ্যন প্ৰডাক্টখিনি নিউট্ৰিলাইটৰ আমি মৰ্ণিঙত কনজিউম কৰিব লাগে। গতিকে মৰ্ণিং নিউট্ৰিশ্যনটো কিমান জৰুৰী আপোনালোকে হয়তো কৰিব পাৰিছে। মৰ্ণিং নিউট্ৰিশ্যন ল'লে আপোনালোকে সকলো সুস্থ সবল হৈ থাকিব পাৰিব, যিদৰে আমিও সুস্থ শৰীৰে আপোনালোকৰ লগত কথা পাতি আছোঁ। সেয়েহে আমাৰ মাজত আৰু বহুতো এগেইষ্ট আছে, বিজনেছ অ'নাৰ আছে, তেওঁলোকে তেওঁলোকৰ অনুভৱ ব্যক্ত কৰিছে। নিউট্ৰিশ্যন কৰি বাইদেউ হেৰি এডিএছ ন এমৱেৰ এডিএছ হয়। আচ্ছা, আপুনি মৰ্ণিং নিউট্ৰিশ্যনৰ এটা যে হৈ আছিলে 21 ডেইজৰ এটা ছেশ্যন হৈ আছিলে, সেইটো এটেণ্ড কৰিছিলে? কেনেকুৱা লাগিলে? এতিয়া আপুনি ভাবিছে নেকি যে আপুনি মৰ্ণিং নিউট্ৰিশ্যনটো কৰিব বুলি? ইতিমধ্যে কৰি আছে ন? ভাল লাগিছে। তাত মানে বহুত শেক দেখুৱাইছে, ফাইবাৰ প্ৰটিন পাউডাৰ লৈছে। ভেৰি গুড। আৰু ৰেচিপি যিবিলাক দিছে সেইবিলাকো ট্ৰাই কৰিব চাগে, বা কৰিলেই চাগে ন? মইতো কৰিলোৱেই কেইবাটাও ৰেচিপি। এক্সাৰচাইজবিলাক কৰিছে ন? ঠিক আছে, থেংক ইউ। এইবিলাক বাস্কেটকৈ আছে আমাৰ যিবিলাক প্ৰডাক্ট নিউট্ৰিলাইটৰ, সেইবিলাক বাস্কেট আকাৰত চব দিয়া আছে। আৰু এইবিলাক মানে বাস্কেট হিচাপত যদি আমি লওঁ তেতিয়াহ'লে আমাৰ বহুত গিফ্ট আছে, বহুত ধুনীয়া ধুনীয়া গিফ্ট আছে। আমাৰ গাট হেল্থৰ বাস্কেট, এইটো গাট হেল্থৰ কাৰণে। তাৰ পাছতে হ'ল এইটো ফাউণ্ডেশ্যন বাস্কেট, ইয়াৰ পিছত ফাউণ্ডেশ্যন বাস্কেট 2, ফাউণ্ডেশ্যন বাস্কেট 1, তাৰপিছত আছে হেল্ডি ৱেইট মেনেজমেণ্ট বাস্কেট। ইয়াত কোনোবাই যদি ৱেইট মেনেজ কৰিব বিচাৰে তো হেল্ডি ৱেইট গেইন কৰিব পাৰিব, ইয়াৰ কাৰণে ৱেইট মেনেজমেণ্ট বাস্কেট। আৰু এইটো হৈছে বোন আৰু জইণ্ট হেল্থ বাস্কেট। এই সকলোখিনি মৰ্ণিং নিউট্ৰিশ্যনৰে বাস্কেট হয়। মৰ্ণিঙত আপোনালোকে কনজিউম কৰিব লাগে। মিছ এতিয়া বাইদেউ আমাৰ মাজত আছে, এগৰাকী আমাৰে হয়, মানে টিমৰ হয়, মেম্বাৰ, এডিএছ পাৰ্টনাৰ হয়। আপুনি মৰ্ণিং নিউট্ৰিশ্যনৰ সম্পৰ্কত কিবা ক'ব নেকি? আপুনিও মানে কৰিম বুলি ভাবিছে হয়তো ন? আজি এই যে মৰ্ণিং নিউট্ৰিশ্যনত যিখিনি বাস্কেট দেখুৱাইছে, সেই বাস্কেটখিনি আপুনি ইউজ কৰিবনে কিবা? কৰিব। কৰিলে আপুনি নিশ্চয় উপকৃত হ'ব। ধন্যবাদ। আপোনাকতো মাজে মাজে দেখিয়ে থাকোঁ, আমাৰ অফিচত দেখি থাকোঁ। আপুনি খুব মানে এজন মানে হেৰি আৰু কি ক'ম আৰু, তিনিচুকীয়াতেই হওক বা অসমতেই হওক
খুব ডাঙৰ এজন বিজনেছ অ'নাৰ হিচাপে কাম কৰি আছে নহয় জানো এমৱেৰ আৰু এতিয়া আপুনি আমাৰ যিটো নিউট্ৰিশ্যনৰ মৰ্ণিং নিউট্ৰিশ্যনৰ যিটো কোৰ্চ দিছিলে 21 ডেজৰ সেইটো আপুনি এটেণ্ড কৰিছিলে নেকি না কৰিছিলে কৰি আপুনি পাইছে চাগে উপকাৰ নহয় বহুতখিনি আৰু এতিয়া আপুনি কৰি আছেনে নিউট্ৰিশ্যনটো এতিয়াও মানে লৈ আছে আৰু নিউট্ৰিলাইটৰ প্ৰডাক্ট চাগে সকলোখিনিয়ে কনজিউম কৰে নহয়নে আৰু আপুনি মানে আমাৰ নতুন প্ৰজন্ম বা যিসকল এটা সুস্বাস্থ্য পাবৰ কাৰণে যিসকলে সক্ষম হ'ব পৰা নাই নিউট্ৰিলাইট মানে আমাৰ যিখিনি ছাপ্লিমেণ্ট গুড ছাপ্লিমেণ্ট যিখিনি পোৱা নাই সেইসকলৰ কাৰণে কিবা ক'ব নেকি এতিয়া আমি যিটো প্ৰগ্ৰেম চাই পিনে আমি বুজি পালোঁ যে মানে আগৰ যেতিয়া ৰজা দিনৰ কাহিনী যদি কওঁ নহয় আগতে কোৱা হৈছিলে যে ৰজা ৰাতিপুৱাৰ আহাৰটো ৰজা নিচিনাকৈ খাব লাগে আৰু দুপৰীয়াৰ আহাৰটো মন্ত্ৰীৰ নিচিনাকৈ ৰাতিৰ আহাৰটো প্ৰজাৰ নিচিনাকৈ কিন্তু আমি দিন ডে বাই ডে মানে কি টাউনীয়া অভ্যাসত পৰাৰ পাছতো ওলটা হৈ গৈছিলে ৰাতিৰ আহাৰটো বেছিকৈ হৈছিলে কিন্তু নিউট্ৰিশ্যনৰ এই 21 ডেজটোৰ পাছত গম পোৱা গ'ল যে ৰাতিপুৱাৰ আহাৰটো কিমান উপকাৰী আৰু বিশেষকৈ প্ৰটিনে আমাৰ কিমান ধৰণৰ প্ৰটিন কাম কৰে হয় 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 তেন্তে আপুনি আমাৰ সকলোৰে কাৰণে বহুতখিনি বহুমূলীয়া উপদেশ দিছে আপোনাক ধন্যবাদ জনাইছোঁ মৰ্ণিং নিউট্ৰিশ্যন অলৰেডি গ্ৰহণ কৰিছোঁ সকলোৱে গ্ৰহণ কৰিছে বাইদেউ বাইদেউ আপুনি কি কি খালে ৰাতিপুৱা পাউডাৰ আৰু ফাইবাৰ খালে ব্ৰেকফাষ্ট কৰি আহিলে আকৌ এতিয়া আমি নতুনকৈ নিউট্ৰিশ্যন গ্ৰহণ কৰিছোঁ Thank you. Good morning. Good morning. আমি আজি এমৱে অফিচত আছোঁ আৰু এমৱে আজি মৰ্ণিং নিউট্ৰিশ্যন লঞ্চ কৰিছোঁ আৰু মৰ্ণিং ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আছ কাৰণ কি ৰাতিপুৱাই আমি যি খাদ্য আমি শৰীৰত দিম সেইটো আমাৰ গোটেই লাইফ বা গোটেই দিনটোত আমাক এনাৰ্জি প্ৰভাইড কৰিব আৰু ৱেলবিঙত সহায় কৰিব গতিকে মই আপোনালোকক ৱেলকাম কৰিছোঁ আপোনালোকে মৰ্ণিং নিউট্ৰিশ্যনটো ষ্টাৰ্ট কৰক আৰু কোম্পানীৰ যিসকল বিজনেছটোৰ লগত জড়িত আছে তেওঁলোকে ইয়াৰ বেনিফিটবিলাক বুজি লওক আৰু আপোনালোকে বেনিফিটবিলাক এনজয় কৰক আৰু আপুনি নিজেও হেল্থ এণ্ড ৱেলবিং হৈ হেল্থ আৰু আপোনাৰ স্বাস্থ্য আৰু আপোনাৰ টকা পইচা এইখিনি বস্তু আৰ্ণ কৰক আৰু মানুহক হেল্থ আৰ্ণ কৰাত সহায় কৰক থেংক ইউ ধন্যবাদ আজি এই দীপক তাঁতী ছাৰৰ যিটো মৰ্ণিং নিউট্ৰিশ্যনৰ ওপৰত মানে তেখেতে যিটো লেকচাৰ দিলে অলপ ক'লে তো সেই ভিডিঅ'টোৰে আজি মই মোৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ আপোনালোক সকলোলৈকে পুনৰবাৰ মই অনুৰোধ জনাইছোঁ সকলোৱে যাতে আমাৰ সকলোৰে লগত লগ লাগি মৰ্ণিং নিউট্ৰিশ্যন গ্ৰহণ কৰক কনজিউম কৰক আৰু হেল্ডি হৈ থাকক সুস্থ হৈ থাকক এয়াই আমাৰ মন্ত্ৰ